ৰাইজ তথা আমাৰ জিলা পৰিষদৰ সদস্য বাইদেউ দীপিকা বাইদেউ আৰু আমাৰ থানৰ ব্যক্তি ৰবীন্দ্ৰ খুৰা আৰু মোৰ সহপাঠী পিংকু বৰা প্ৰমুখ্যে আমাৰ সমূহ মহিলাসকল আৰু মোৰ ভাই বন্ধুসকল, আজি আমাৰ এটা ডাঙৰ ভাল দিন ক'ব লাগিব। যিহেতু মানুহ পানী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে আৰু এই পানী অবিহনে মানুহৰ কোনো কামেই নহয়। খেতি পথাৰৰ পৰা আদি কৰি চবতে পানী দৰকাৰ, মানুহৰ জীয়াই থাকিবলৈ পানী লাগে। আৰু এই বুঢ়াগোহাঁই থানত আজি আমি এনেকুৱা এটা স্কিম পাইছোঁ। আজি এইটো খন্তেকীয়া নহয়, এই বস্তুটো 100 বছৰ জীয়াই থাকিব। গতিকে তেনেকুৱা এটা আমি স্কিম আমি ইয়াত পালোঁ আৰু সেই সুযোগতে আমি জিলা পৰিষদৰ বাইদেউক অশেষ ধন্যবাদ দিছোঁ, শুভেচ্ছা দিছোঁ, যাতে ভৱিষ্যতেও আমাক তেনেকুৱা যুগ জীয়াই থাকক, নিৰোগী হৈ থাকক, ৰাইজৰ কাম কৰিবলৈ সুবিধা পাওক, সেইখিনিয়ে শুভেচ্ছা জনাই মই এখন ফুলাম গামোচাই বাইদেউক আপোনাকে পিন্ধাব লাগে। তেখেতৰ কাৰণে এইখিনি নাথাকে পাক।